নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মই আজি আহিছোঁ কুৱামৰা সত্ৰ। এখন আছে আপোনাৰ দিচাং নদীৰ কাষতে আছে, আপোনাৰ বাওঁহাতৰ ফালে সোমাই আহি এইখনেই হৈছে কুৱামৰা সত্ৰখন। এইখনেই হৈছে সেই সত্ৰখন, বহুত ধুনীয়া মানে। আৰু মই বুলি প্ৰথম আহিছোঁ, মা আহি থাকে আগতে। এইখন আপোনাৰ 1663 চনতে বনোৱা এখন। গতিকে কেনেকুৱানো সত্ৰখন ময়ো চাম, এইফালেদি সোমাই যাব লাগে মানে। এতিয়া তাত গেটখনৰ ওচৰৰ পৰা আকৌ মই স্কুটি লৈ আহিছোঁ এফালে। সৌখন আগলৈ যে দেখিছে যে এইখনেই হৈছে এখন। এতিয়া সোমাই যাম ভিতৰলৈ, স্কুটিখন ইয়াতে ৰাখি ল'ম আৰু এইখন ভিতৰটো চাওঁ। এইটো মানে কি, সত্ৰখনৰ ডাঙৰ নামঘৰ এটা থাকেতো, নামঘৰটোৰ পৰা এইখন মুখৰ আগত এটা ধুনীয়া মন্দিৰো বনাই থৈছে। মানে বহুত ধুনীয়া লাগিছে। আৰু সত্ৰখনৰ কিবা কাম কৰি আছে নেকি, কিবা মানে ইয়াত টিং কিবা কিবি লগাব চাগে। সেইটো চাওক কি ধুনীয়া মানে, একদম মন্দিৰটো জিলিকি আছে, ৰং কৰি থৈছে ধুনীয়াকৈ। মানে ভাল লাগিছে। আৰু ওচৰে পাঁজৰে কিন্তু মানুহ বহুত আছে, এইবোৰ মানে একদম মুকলিয়া দিছে, কিমান ধুনীয়া মানে, ভাল লাগে ন। আৰু বহুত দিনৰ আগতে মানে কি মায়ে কৈছিলে আহিম বুলি, গতিকে এতিয়া গুচি আহিলোঁ আৰু ময়ো চাওঁগৈ। কিন্তু এতিয়া এইটোৱে হৈছে মন্দিৰটো, যোনটো বাহিৰত বনাই থৈছে মানে। এটা সুন্দৰ মন্দিৰ মানে, ইমান ধুনীয়া চাওক মন্দিৰটো, একদম মানে জিলিকি আছে আৰু মন্দিৰটো। আৰু এতিয়া এইটোৱে হৈছে নামঘৰটো, ডাঙৰ নামঘৰটো। তাৰ ভিতৰত সোমামগৈ, তাৰ ভিতৰটো চাম আমি কেনেকুৱা। প্ৰথমতে আমি এইটো চাই লওঁ, মন্দিৰটো চাওক। চৌপাশটো বহুত ধুনীয়া মানে, একদম ঠাণ্ডা মুণ্ডা, বহুত ধুনীয়া পৰিৱেশ একদম মানে, ভাল লাগিছে। আৰু এতিয়া ব'লক আমি এতিয়া ভিতৰখন চাওঁ। ইমান ডাঙৰ চাওক, কিমান ধুনীয়াকৈ থৈছে, একদম ডাঙৰ আছে বহুত, দেখিছে ইমান ডাঙৰ। বেছি আগলৈ নাযাওঁ, মানে কি অলপ ভয় লাগে মানে, এনেকৈ পটককৈ নামঘৰ বেছি ভিতৰলৈ আগলৈ মানে গুচি যাবলৈ। যিহেতু এতিয়া বাহিৰৰ পৰা হাবি মাজেৰে স্কুটি বাইক লৈ আহিছোঁ, গতিকে বেয়া লাগে আৰু মানে বেছি ভিতৰলৈ যাবলৈ। আৰু একচুৱেলি চুৰিয়া পিন্ধি যাব লাগে, মই চুৰিয়া পিন্ধা নাই, সেইকাৰণে চাইডে চাইডে আপোনালোকক দেখাই দিওঁ। মণিকূটটো এইটো চাওক, এটা বহুত সুন্দৰ নামঘৰ মানে ইয়াত বনাই থোৱা আছে মানে সত্ৰখনত। একদম ধুনীয়াকৈ সজাই থৈছে আৰু বহুত ধুনীয়াকৈ মানে, বহুত ডাঙৰ আছে দেখিছে, ডাঙৰ আহল বহল একদম মানে, ডাঙৰ ডাঙৰ ভয়ংকৰ ডাঙৰ মানে, বহুত আহল বহল, বহুত ধুনীয়া মানে একদম। আৰু চব ফালৰ পৰা মই একদম চাই আপোনালোককো দেখুৱাইছোঁ চাওক। মানে আগৰ পৰাই আমাৰ কিবা কিবি কাম মানে কি, শুৱনি চুৱনি ঘৰৰ কেতিয়াবা চোৱাব মেলিবলৈ হ'লে আমি ইয়ালৈ আহোঁ। ইমানটোৱে আছিলে আজি ভিডিঅ'টো, আপোনালোকে দেখিলেই। বৰ ধুনীয়া পৰিৱেশ, এইফালে ঠাণ্ডা মুণ্ডা, একদম নিজান বৰ ধুনীয়া সুন্দৰ পৰিৱেশটো চাব পাৰে আপোনালোকে। এইটো মথাউৰি এইফালে গৈছে, এইফালে এখন সত্ৰখন আমি সোমাই গৈছিলোঁ। বাকী এনেকুৱা বহুত মানে, বহুত জেগাত বহুত পুৰণা এনেকৈ বস্তু আছে। ইয়াতো আছে দেখিলে এখন সত্ৰখন, আহে চাগে মানুহ ইয়াতে। ওচৰতে সত্ৰাধিকাৰজনে কিবা শুৱনি চোৱাই, কিবা কিবি চোৱাই। এতিয়া আমাৰ ঘৰৰ বছৰেকৰ যিটো বহাগৰ টাইমত আমাৰ ঘৰৰ মানে শুৱনি চোৱাই মানে। গতিকে আমিও আহিছিলোঁ চোৱাবলৈ, মায়ে আহিছিলে লগত। গতিকে ইমানটোৱে আৰু। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। কেতিয়াবা আহিব আপোনালোকে, এখন চাবলৈ ভাল লাগে, সত্ৰখন ধুনীয়া আছে। থেংক ইউ।